সময়ত আমি গৰম দিনত কি বুডিং মেনেজমেণ্টত আমি হিট মেইনটেইন কৰিব লাগে নে নালাগে, এইটো যিহেতু প্ৰশ্ন প্ৰায় ফাৰ্মাৰসকলে মোক যিহেতু ফোন কৰি সুধি আছে, সেইটো বেচিছতহে মই এইটো ভিডিঅ'টো আপোনালোকৰ ওপৰত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰিয় ফাৰ্মাৰসকল, গৰম দিনত যিহেতু আমাৰ সকলোৱে কয় হিট মেইনটেইন একেবাৰে কৰিব নালাগে, কিন্তু আপোনালোকে এটা কথা সদায় মনত ৰাখিব, আমাৰ চিটুৱেশ্যন অনুসৰি আমি হিট মেইনটেইন কেতিয়াবা কৰিব লাগিব। কিন্তু যদিহে খুবেই গৰম দিয়ে, যদি আপুনি এটা গেঞ্জিটো যদি আপুনি বৰ্ডিঙত যদি ধুনীয়াকৈ যদি থাকিব পাৰিছে, তেতিয়া আপোনালোকে নিজে ভাবিব পাৰিব হিট মেইনটেইন ধুনীয়া হৈ আছে, আমাৰ হিট মেইনটেইন এক্সট্ৰা কৰিব নালাগিব। কিন্তু এনেকুৱা এটা সময় আহে যোনদিনাখন বৰষুণ দি কেনে আপোনাৰ গোটেই দিনটো ঠাণ্ডা এটা অনুভৱ এটা হয়। আৰু যিহেতু মুৰ্গীৰ যিবিলাক পোৱালি সিহঁতক কিন্তু মিনিমাম 90% সিহঁতক হিট লাগেই, কাৰণ সৰু হৈ থাকে, সেইকাৰণে সিহঁতে ঠাণ্ডা এটা অনুভৱ হৈ থাকে। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে এইটো ভুল কাম কেতিয়াও নকৰিব। যদিহে আপুনি গৰম দিনো আছে, তেনেহ'লে আপোনালোকে হিট মেইনটেইন কৰিবই। মই কৈছোঁ হিট মেইনটেইন আপোনালোকে 100% কৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই এনেকুৱা এটা টপিকৰ ওপৰত যিহেতু ভিডিঅ' বনাবলৈ ওলাইছোঁ, কাৰণ যিহেতু মোক ফোন কৰি কিন্তু মোৰ যিবিলাক ফাৰ্মাৰসকলে, যিবিলাক চিনাকি ফাৰ্মাৰসকলে, আৰু তাৰ উপৰিও মই যিহেতু ফোন নাম্বাৰ আপোনাৰ হোৱাটছআপৰ ডিছক্ৰিপশ্যনত যিহেতু দিয়া আছিলে, মোক ফোন কৰি সুধি আছে, দাদা গৰম দিনৰ সময়ত আমি হিট মেইনটেইন কৰিব লাগে নে নালাগে। হয় প্ৰিয় ফাৰ্মাৰসকল, আমি গৰম দিনৰ সময়ত আমি হিট মেইনটেইন কৰিব লাগে ইয়া নালাগে, এইটো এটা চিটুৱেশ্যন অনুসৰিহে হয় প্ৰিয় ফাৰ্মাৰসকল। কাৰণ গৰম দিন বুলি আমি ধুনীয়াকৈ হিট যদি আমি বৰ্ডিঙৰ সময়ত যদি হিট নিদিওঁ, তেনেহ'লে পিছলৈ গৈ আমাৰ বহুত ধৰণৰ অসুবিধা এটা সৃষ্টি হয়। কিন্তু এইটো যদি সৰু সময়ত যদি মুৰ্গীয়ে হিট যদি প্ৰপাৰ নাপায়, তেনেহ'লে প্ৰিয় ফাৰ্মাৰসকল আপোনাৰ 25-ৰ পৰা 30 দিনৰ ভিতৰত আপোনাৰ CRD অহা চান্সেছ 100% থাকে। তাৰপিছত মুৰ্গীবিলাক উইক হয়, উইক হোৱাৰ পিছত বহুত মৰ্টেলিটিৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া আমাৰ গৰম দিনত যদি হিট যদি আমি যেতিয়া বৰষুণ যদি পৰি থাকে, তেনেহ'লে আমাৰ দিনটো একেবাৰে আপোনাৰ 18 ডিগ্ৰী চেলচিয়াছ, 20 ডিগ্ৰী চেলচিয়াছ এনেধৰণে আমাৰ হিউমিডিটি হৈ যায় আৰু ঠাণ্ডা এটা অনুভৱ হয়। তেতিয়া আমাৰ চেলচিয়াছ তেতিয়া হৈ যায় আমাৰ মিনিমাম যদি পোৱালিৰ সময়ত 90 ডিগ্ৰী চেলচিয়াছ, যিহেতু মুৰ্গীক হিট লাগেই, কাৰণ সৰু হৈ থাকে মুৰ্গীবিলাক, সিহঁতৰ ইমিউনিটি পাৱাৰটো একেবাৰে কম হৈ থাকে। সেইটো কাৰণে আমি হিট মেইনটেইন কৰাটো খুবেই দৰকাৰী প্ৰিয় ফাৰ্মাৰসকল, নহ'লে আমি পিছলৈ বহুত অসুবিধাৰ সৃষ্টি হয়। এতিয়া এনেকুৱা এটা এতিয়া ব্ৰইলাৰৰ ক্ষেত্ৰত কৈছোঁ, ব্ৰইলাৰৰ আপুনি লোকেলক আপুনি যিকোনো কৰিব পাৰে, কিন্তু ব্ৰইলাৰৰ ক্ষেত্ৰত পূৰা সম্পূৰ্ণ অপজিট। কাৰণ কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল, ব্ৰইলাৰক সৰুৰ পৰাই আমি যিহেতু 40-45 দিনত যিহেতু আমি লিফটিং কৰিবলগীয়া হয়, কাৰণ কম সময়ৰ ভিতৰত গ্ৰ'থ যিহেতু আহে, সেইটো কাৰণে সিহঁতক বহুত যত্ন কৰাটো খুবেই দৰকাৰী। কাৰণ যদি আমি প্ৰপাৰলি যদি হিট মেইনটেইন নকৰোঁ, তেনেহ'লে আমাৰ বহুত ধৰণৰ অসুবিধা আহে, বহুত ধৰণৰ বেমাৰো আহি যিহেতু পৰে। পৰাপক্ষত আপুনি এতিয়া আজি ৱেডাৰটো আপোনালোকে দেখা পাইছে, আজি ৱেডাৰটো গোটেই দিনটো আপোনাৰ বতাহ বৰষুণ এনেধৰণে হৈ আছে। মুৰ্গীবিলাক যিহেতু থূপ খাই যদি থাকিলে আপুনি 100% হিট মেইনটেইন কৰিব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এইটো যিহেতু প্ৰিমিয়াম কোম্পানীৰ যিহেতু মুৰ্গী, আজি আপোনাৰ মিনিমাম মুৰ্গীটো আজি যিহেতু 4 দিন হৈছে, 4 দিন প্ৰথম দিনাখন মই হিট মেইনটেইন কৰিবলগীয়া একেদিন হিট মেইনটেইন মই কৰা নাই বুলি ক'লেও ভুল নাই, কাৰণ মুৰ্গীবিলাকে ইমান ঠাণ্ডাৰ এটা অনুভৱ একেবাৰে কৰা নাই। কাৰণ আপোনালোকে সদায় মনত ৰাখিব, যেতিয়া আপুনি যদি খোজকাঢ়োতে যেতিয়া মুৰ্গীবিলাক যদি দৌৰি যায়, আপুনি চাব পাৰিছে এনেকৈ যদি দৌৰি যায়, তেতিয়াহ'লে ঠাণ্ডাৰ কোনো ধৰণৰ অনুভৱ হোৱা নাই মুৰ্গীকেইটাই। আৰু এটা কথা লক্ষ্য কৰিব, আপুনি টেম্পাৰেচাৰ যদি মেচিন যদি আপোনাৰ লগত নাই, তেনেহ'লে আপুনি এটা কথা সদায় মনত ৰাখিব, আপুনি যদি
এটা গেঞ্জি কাপোৰত যদি আপুনি বুডিঙৰ ভিতৰত যদি থাকিব পাৰিছে তেনেহ'লে 100% হিট মেইনটেইন ধুনীয়া হৈ আছে। এইটো কিন্তু আমাৰ ঠাণ্ডা দিনতে বেছি মানে প্ৰভাৱটো পৰে, কিন্তু এতিয়া গৰম দিনত আমাৰ ইমান প্ৰভাৱ নপৰে। তথাপিও কেতিয়াবা আমাৰ বৰষুণৰ পানীৰ কাৰণে বৰষুণ দি থকাৰ কাৰণে এটা ঠাণ্ডা অনুভৱ হোৱাৰ কাৰণেহে আমি হিট মেইনটেইন কৰিবলগীয়া হয়। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া কিছুমান মুৰ্গী কিছুমান কোম্পানীৰ মুৰ্গী আপুনি প্ৰপাৰ গৰম দিনেও হ'লেও ঠাণ্ডা দিন হ'লে আপুনি হিট মেইনটেইন কৰিব লাগেই। এতিয়া কোনটো কোম্পানীৰ এনেধৰণে হয়, আগতে আমি যিহেতু সুগুনা কোম্পানী যিহেতু কৰিছিলোঁ, সুগুনা কোম্পানীত আপোনাৰ মুৰ্গীবিলাক ৰ'জ বিটৰ পোৱালি আছিলে। ৰ'জ বিটৰ পোৱালিক সদায় হিট মেইনটেইনটো সদায় বেছি কৰি ৰাখিব লাগে। ৰ'জ বিটৰ যোনটো পোৱালি হয় আপোনাৰ, সেইটো পোৱালিবিলাকক সদায় হিট বেছি লাগে। যদি ৰ'জ বিটৰ পোৱালি যিহেতু ব্ৰইলাৰ পোৱালিক যদি আপুনি হিট মেইনটেইন যদি নকৰে, তেনেহ'লে মুৰ্গীবিলাক পিছলৈ গৈ মানে যদি ঠাণ্ডাৰ দিনে হওক গৰম দিনে হওক, যদি হিট মেইনটেইন যদি ৰ'জ বিটৰ যিবিলাক ব্ৰইলাৰৰ পোৱালি সেইবিলাক যদি আপোনাৰ হিট মেইনটেইন যদি নহয়, তেনেহ'লে পিছলৈ আপোনাৰ একেবাৰে আপোনাৰ গ্ৰ'থ জিৰ' হৈ যাব। গ্ৰ'থ একেবাৰে নিদিব, পিছলৈ গৈ আপোনাৰ বহুত টকা লছত সন্মুখীন হ'বলগীয়া হয়। এতিয়া বৰ্তমান সুগুনাৰ সেইটো পোৱালি চেঞ্জ কৰিছে বুলি শুনা পাইছোঁ, কিন্তু বৰ্তমান মই ইমান কনফাৰ্মেশ্যন নাই, কাৰণ মোৰ 2 বছৰমান হৈ গ'ল মই সুগুনাত নকৰা। কিন্তু প্ৰিমিয়াম কোম্পানীৰ যিহেতু এইটো আপোনালোকে চাব পাৰিছে, মুৰ্গীবিলাক গোটেই কপ 400 পোৱালিক ইমান হিট, বহুত কম হিট যিহেতু লাগে, কাৰণ যদি মুৰ্গীবিলাকক মানে ফেটটো সোনকালে আহে। কিন্তু ৰ'জ বিটৰ পোৱালিক আপোনাৰ যদি আপুনি ঠাণ্ডা দিনত যদি আপুনি যিকোনো ৰ'জ বিটৰ পোৱালি, যেনেধৰণে এতিয়া IBA দি আছে ৰ'জ বিটৰ পোৱালি, তাৰ ওপৰত সুগুনাই আগতে ৰ'জ বিটৰ পোৱালি দিছে। ৰ'জ বিটৰ পোৱালিৰ ক্ষেত্ৰত কি হয় প্ৰিয় ফাৰ্মাৰসকল, যদি আপুনি প্ৰপাৰলি হিট মেইনটেইন নকৰে, তেনেহ'লে আপুনি ৰিজাল্টৰ একেবাৰে আশা নকৰিব, আৰু পিছলৈ আপুনি টকা পাম বুলি কেতিয়াও নাভাবিব। যদি আপুনি প্ৰপাৰলি যদি হিট মেইনটেইন কৰে, তেনেহ'লেতো আপোনাৰ 100/1% চান্স আছে আপোনাৰ মানে ধুনীয়া ৰিজাল্ট হ'ব। তাৰ উপৰি আপুনি টকাও ভাল টকা এটা মুনাফা কৰিব পাৰিব। এনেধৰণে আমি মানে কৰি যাব লাগিব। তাৰপিছত আৰু এটা হৈছে যে দুটা যিহেতু কোম্পানী আপোনাৰ, এটা ৰ'জ বিটৰ, সকলো কোম্পানীয়ে যিহেতু ৰ'জ বিটৰ পোৱালি নিদিয়ে, কিছুমান কোম্পানীয়ে দিয়ে, কিছুমান কোম্পানীয়ে আপোনাৰ প্ৰায় মানে আপোনাৰ কপ 400ৰ পোৱালিহে দিয়ে। এতিয়া আমি যদি প্ৰপাৰলি যদি হিট যদি আমি গৰম দিনতো কেতিয়াবা ৰ'জ বিটৰ পোৱালি হ'লে আমি গৰম দিনতো আমি দিব লাগিবই। যদি আমি নেদোঁ, পিছলৈ আমাৰ বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। আপোনাৰ ঠাণ্ডা দিন যদি হয়, তেনেহ'লে আপোনাৰ ৰ'জ বিটৰ যোনটো পোৱালিৰ কথা কৈছোঁ, ৰ'জ বিটৰ পোৱালিক মিনিমাম 14-15 দিন যিহেতু হিট মেইনটেইন কৰিব লাগে বুডিঙৰ সময়ত। আৰু আপোনাৰ এই প্ৰিমিয়াম কোম্পানীৰ হওক আৰু বাকী এক্সটাৰ্নেল কোম্পানী যিবিলাক কপ 400, কপ D4Yৰ পোৱালি, আৰু এনেধৰণে আৰু ইষ্টাৰ্ণৰ পোৱালি, লটাছৰ পোৱালি, যিবিলাক মানে পোৱালি থাকে, সেইবিলাকক আপুনি মিনিমাম 4-5 দিন যদি হিট প্ৰপাৰলি দিয়ে, তেনেহ'লে তাৰ পৰা আপুনি দিবই নালাগে। মানে তেতিয়া ধুনীয়াকৈ মুৰ্গীবিলাকে নিজৰ মানে হিটটো নিজে মেইনটেইন কৰিব ধৰে। কিন্তু আপুনি ৰ'জ বিটৰ ক্ষেত্ৰত আপুনি একেবাৰে নোৱাৰিব। এতিয়া ৰ'জ বিটৰ পোৱালি বৰ্তমান মই শুনা মতে আপোনাৰ IBA দিয়ে, আৰু সুগুনাই এতিয়া চেঞ্জ কৰিছে বুলি শুনা পাইছোঁ। আগতে মই পঢ়ি থাকোঁতে সুগুনাও দিয়ে, কিন্তু পোৱালিৰ দামো কম, কিন্তু মৰাৰ সংখ্যাও একেবাৰে কম থাকে। কিন্তু আপুনি খালি হিটটো মেইনটেইন কৰি ৰাখিব লাগে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, মই আজি মানে এইটো ভিডিঅ'টো বনাৰ উদ্দেশ্য এটাই, মানে কোম্পানী যদি ফাৰ্মিং কৰে, কোম্পানী যদি আমি ফাৰ্মিং কৰা যায়, তেনেহ'লে আমি যদিহে হিট মেইনটেইন যদি গৰম দিনত কিছুমানে কয় হিট মেইনটেইন কৰিব নালাগে, কিন্তু আপোনালোকে এটা কথা সদায় মনত ৰাখিব, যদি ঠাণ্ডা অনুভৱ যদি আপোনাকো হৈছে, তেনেহ'লে 100% মুৰ্গীকো হৈছে। এইটো এটা আপোনাৰ মাইণ্ডছেটটো সদায় ক্লিয়াৰ কৰি ৰাখিব। আৰু আমি নহ'লেও আপুনি এনেধৰণে চাইডে ত্ৰিপাল আপুনি লগাই ৰাখিব, কাৰণ সিফালে বাহিৰতো যিহেতু ত্ৰিপাল থাকেই, তাৰ উপৰিও আপোনাৰ ভিতৰৰো এইটো থাকিলে, আপোনাৰ দুই চাইডত থাকিলে ঠাণ্ডা এইটো অনুভৱটো একেবাৰে কম হৈ থাকিব। এতিয়া এই ঠাণ্ডাৰ সময়ত আমি পৰাপক্ষত A+ ভিটামিন আপুনি পোৱালিৰ সময়ত খোৱাটো খুবেই দৰকাৰী।
ঠাণ্ডা দিনৰ সময়ত যদি আমি এ ভিটামিন যদি যিমান মানে এ ভিটামিনযুক্ত যিমান মানে মেডিচিন আছে আপুনি খোৱালে বহুত ভাল হয় কাৰণ যেনেধৰণে আপোনাৰ মাল্টি ষ্টাৰ বনিছলটো বহুত মানে ক'ব নোৱাৰি বহুত মানে দামো বেছি কামো বহুত ভাল মাল্টি ষ্টাৰ তাৰ উপৰিও লগতে আপোনাৰ ভিমাৰেল খুৱাব পাৰিব এনেধৰণে আমি এ ভিটামিন ধুনীয়াকৈ খুৱাই কেনে সিহঁতৰ ইমিউনিটি পাৱাৰটো হাই কৰি কেনে মুৰ্গীৰ গ্ৰ'থো ধুনীয়া কৰি ৰাখিব এতিয়া যদি পোৱালিৰ সময়ত যদি আমি ৰাখোঁ তেনেহ'লে পিছলৈ গৈ মুৰ্গীবিলাক বহুত ভাল হ'ব এতিয়া আমি সদায় এটা কথা মনত ৰাখিব যদি আমি যিকোনো ঘৰ এখনো যদি আমি বনাব যাওঁ তেনেহ'লে আমি প্ৰথম ভেটিটো সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে তেতিয়াহে পিছলৈ গৈ ঘৰটো মজবুতি এটা হৈ থাকে সেনেধৰণে মুৰ্গীৰ ক্ষেত্ৰতো কৈছোঁ যদি সিহঁতৰ বয়স যিহেতু 30 দিন 40 দিন হয় সিহঁতৰ যদি সৰু সময়ত যদি আমি প্ৰপাৰলি যদি আমি গোটেইখিনিয়ে মেইনটেইন কৰি ৰাখোঁ সময়মতে দানা পানী তাৰ উপৰি যদি ভিটামিন যদি দিওঁ আৰু মানে প্ৰপাৰলি যদি আমি চোৱা চিতা কৰোঁ তেনেহ'লে আমাৰ কোনো ধৰণৰ ৰিজাল্টৰ অসুবিধা একেবাৰে নাহে কেতিয়াবা এক্সিডেণ্টলি যেনেধৰণে মোৰ যোৱা বছৰত হৈছে এক্সিডেণ্টলি সেইটো যি হিট ষ্ট্ৰক হৈ মানে মৰি গৈছে সেইটো এক্সিডেণ্টলি তাৰ ওপৰত এক্সট্ৰাকৈ কেতিয়াবা ভাইৰেল চালে এনেকৈ চিটুৱেশ্যনো লাগি যাব পাৰে সেইটো আপুনি আপোনাৰ হাততো নাথাকে সেইটো ওপৰৱালাৰ হাততে থাকে কাৰণ আপুনিও সেইটো নিজে কৰিম বুলি কৰা নহয় কাৰণ পৰাপক্ষত আমি যিমান পাৰোঁ মানে নিজে মানে মুৰ্গীবিলাকক ছেভ কৰি ৰখাটো খুবেই দৰকাৰী এতিয়া প্ৰিয় ফাৰ্মাৰসকল মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ যদিহে আপোনালোকক ভিডিঅ'টো চাই যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ উপৰিও আপোনালোকে আই বটনত গৈ কেনে বাকী ভিডিঅ'বোৰো চাবলৈ একেবাৰে নাপাহৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি হেল্প কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোক কমেণ্ট কৰিব আপোনালোকে কিহৰ ওপৰত ভিডিঅ' লাগিব পল্ট্ৰি ছেক্টৰত আপোনাৰ কিহৰ ওপৰত লাগিব যেনেদৰে মোক ফোন কৰি যিহেতু এইটো ভিডিঅ'ৰ কথা কৈছিলে সেনেধৰণে আপোনালোকে কিহৰ ওপৰত লাগিব মোক একবাৰ হ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু তাৰ উপৰিও যিহেতু আমাৰ পল্ট্ৰি ফাৰ্ম বিজনেছ প্লান ইন আছাম মানে আমাৰ অসমত মানে পল্ট্ৰি ফাৰ্মিঙৰ কাৰণে খুবেই ভাল মানে বায়'লজি মানে যোনটো মানে ধুনীয়া এটা চিটুৱেশ্যন হয় তাত ঠাণ্ডা গৰম ধুনীয়া এটা অনুভৱ হৈ থাকে পৰাপক্ষত আপোনালোকে ফাৰ্মিং কৰক ফাৰ্মিঙত 100% লাভ আছে মই নিজে কৰি আছোঁ যিহেতু আপোনালোককো মই ছাজেষ্ট কৰোঁ কৰিলে লছ নাই কেতিয়াবা বাই চান্স লছো হৈ যাব পাৰে কিন্তু এক্সট্ৰা কৈ থাকোঁ প্ৰিয় ফাৰ্মাৰসকল হয় এক্সট্ৰা আপোনালোকে অলপ মেইনটেইন কৰিলে সেইটোৰ পৰা আৰু 2 টকা আপুনি প্লাছ কৰিব পাৰে কিন্তু এক্সট্ৰা মই কেনেধৰণে মই ডাইৰেক্ট মানে স্ক্ৰীনত ক'ব নোৱাৰোঁ আপোনালোকক যদি সেই বিষয়ে জানিব হ'লে মোক ফোন কৰি আপোনালোকে সুধিব পাৰে এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'বোৰ আকৌ পুনৰ আৰু এবাৰ কৈছোঁ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব জয় হিন্দ জয় আই অসম